বুনমাজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিন্ন কাৰ্যসূচীৰে উৎসৱমুখৰ হৈ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনৰ সফল সামৰণি। পশ্চিম দৰঙৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বুনমাজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত দুদিনীয়াকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠিত হয়। ৰাতিপুৱা বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ কলিতাই বিদ্যালয়ৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ প্ৰথম দিনৰ ভিন্ন কাৰ্যসূচী সফল ৰূপায়ণৰ পিছতেই দ্বিতীয় দিনৰ সাংস্কৃতিক শোভাযাত্ৰা সম্বোধনা আৰু 12 বজাত অৱসৰপ্ৰাপ্ত অধীক্ষক চাহাবুদ্দিন আহমেদৰ সঞ্চালনাত পৰিচালিত স্মৃতিৰ সফুৰা শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ কলিতাই। ইতিহাস গৰকা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ৰাইজৰ পৰিপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ত্ৰিদীপ ভাগৱতীয়ে। গীত-মাত, নৃত্য আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰা মানৱ সম্পদ গঢ়া বুনমাজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল একেলগে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনত মিলিত হৈ আনন্দত আত্মহাৰা আৰু নষ্টালজিক হৈ পৰা পৰিলক্ষিত হয়। স্থানটিৰ জৰিয়তে মই এটা মোৰ বিশেষ অভিজ্ঞতা মই ইয়াতে আপোনালোকৰ মাজত ক'ব বিচাৰিছোঁ, যিটো মই লক্ষ্য কৰিছোঁ। আজি কালি দুদিনীয়া আমাৰ আছিলে অনুষ্ঠানটো, তো আজি আমাৰ সন্ধিয়ালৈকে চলিব। আজি এটা বিশেষ মই লক্ষ্য কৰিছোঁ যে যিসকল আমাৰ মাজতে আছিলে আমাৰ বয়োজ্যেষ্ঠ লোকসকল, তেওঁলোকক দৈনন্দিন জীৱনত লগ পাওঁ, বাটে ঘাটে মাত দিওঁ বা আমাৰ সম্বন্ধীয় হয় বা দূৰতো লগ পাওঁ, তেওঁলোকৰ সদায় দেখোঁ যে তেওঁলোকে নিজৰ কৰ্মসূত্ৰ হওক বা নিজৰ ঘৰৰ লগত এটা গহীন চেহেৰা ৰাখি থৈ নিজৰ লগতে ব্যস্ত থাকে। কিন্তু আজি আহি তেওঁলোক ইজনে সিজনক আগৰ বন্ধুবৰ্গক লগ পাই যিটো তেওঁলোকে খুলি ধেমালি কৰিছে, যিটো তেওঁলোকে নিজৰ মনোভাৱ প্ৰকাশ কৰিছে ইয়াতে। বিশেষকৈ মই শোভাযাত্ৰাৰ কথা ক'বলৈ গ'লে তেওঁলোক আটাইখিনিয়ে লগ লাগি যিবোৰৰ মই এটা গহীন চেহেৰা দেখিছিলোঁ, তেওঁলোকে খুব গহীনভাৱে কথা পাতিছিলে। আজি তেওঁলোকে শোভাযাত্ৰাৰ মাজত নিজৰ সমনীয়া বন্ধুবৰ্গক লগ পাই যি মন খুলি হাঁহি ধেমালি কৰিছে, নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে, সেইটো খুবেই চাব লগা আছিলে, সেইটো খুবেই ভাল লগা মুহূৰ্ত আছিলে। সেইটো কাৰণত আমাৰ বিদ্যালয়ক অশেষ ধন্যবাদ জনাইছোঁ যে আমাক এটা মিলিত হ'বৰ কাৰণে এটা সুবিধা দিছে। ধন্যবাদ। আজি আমাৰ বুনমাজা উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি আমাৰ প্ৰতিশোধিত সন্মিলনৰ দ্বিতীয় দিন আছিল। দ্বিতীয় দিনত আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ল। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত আমাৰ অন্তৰংগৰ আলাপ অনুষ্ঠান চলি আছে বৰ্তমান। ল'ৰা-ছোৱালীবিলাক, প্ৰাক্তন ল'ৰা-ছোৱালীবিলাক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। ইয়াৰ লগতে আমাৰ স্থানীয় ৰাইজ, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমি এই অনুষ্ঠানৰ প্ৰতি সততে লগ পাই থকা সামাজিক দায়বদ্ধতা থকা ব্যক্তিসকলৰ পৰা যিটো সঁহাৰি পাইছোঁ, যথেষ্ট আমি উপকৃত হৈছোঁ। আমি আশা ৰাখিছোঁ বিদ্যালয়খনৰ উত্তৰণৰ দিশত ৰাইজৰ লগতে আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও যথেষ্ট উৎসাহী, আগ্ৰহী আৰু আজি বহু বছৰৰ মূৰত তেওঁলোকে নিজৰ অনুষ্ঠানক আজি পুনৰবাৰ দেখা পাই যথেষ্ট আপ্লুত হৈছে আৰু এই বিদ্যালয়খনৰ উন্নতিৰ কাৰণে তেওঁলোকে যথেষ্ট চিন্তা কৰিছে। আজি বুনমাজা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ। এই সমাৰোহখন আজি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল। আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত আচলতে আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমি যিখিনি আহি আনন্দ পাইছোঁ, সঁচাই আমাৰ বাবে এইটো সৌভাগ্য। আমি এনেকৈ আমি পঢ়ি অহা পঢ়াশালীখনত যে পুনৰবাৰ আকৌ এনেকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীখিনি মিলিত হ'ব পাৰিম, সেইটো আমি কোনোদিনে কল্পনা কৰিব নোৱাৰোঁ। এই হিচাপতে আমি চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা আমাক একতাৰ বান্ধোনত বান্ধ খুৱাই এনেকুৱা এটা অনুষ্ঠান আমাৰ মাজৰে ঠেলি দিয়াৰ বাবে। লগে লগে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ
বৰ্তমান অধ্যয়নৰত আৰু আমাৰ এই বিদ্যালয়ৰ গোটেইখিনি গুৰুমণ্ডলীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যিহেতু আমাক এই স্থানখনত আমাক এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনখন অনুষ্ঠিত কৰাৰ বাবে আমাক সুবিধাকণ দিলে। লগতে আমি প্ৰাক্তন যিখিনি আমাৰ শিক্ষাগুৰুক লগ পাইছোঁ, আজি আমি আচলতে সঁচাই ধন্য মানিছোঁ। আজিৰ পৰা আমি সংকল্পবদ্ধ হৈছোঁ যাতে বনমাজা উচ্চ মাধ্যমিক বিদ্যালয়খন যাতে এই অঞ্চলৰ জাকত জিলিকা হয়, তাৰ বাবে আমি সৰ্বতো প্ৰকাৰে এই বিদ্যালয়খনকে কাম কৰি যাম। আৰু আমি সকলোৱে হাতে হাত ধৰি জয়টো বনমাজা উচ্চ মাধ্যমিক বিদ্যালয় জয়টো বনমাজা উচ্চ মাধ্যমিক বিদ্যালয়।